বন্ধুসকল, আমি প্ৰতি সপ্তাহে অতি কঠোৰ পৰিশ্ৰমৰ সৈতে এটি হৃদয় ৰেঞ্জিং এনিমেটেড হৰৰ কাহিনী বনাওঁ। গতিকে যদি আপোনালোকে আমাৰ টমটম টিভি চেনেলটোৰ কাহিনীসমূহ উপভোগ কৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। বন্ধুসকল, যদি আপুনি ভাবিছে যে ভাল পোৱা বন্ধুত্ব আৰু ঈৰ্ষা এই তিনিওটাই যদি ফুল ঠাইত একেলগে মিলি যায় তেন্তে তাৰ পৰিণাম মৃত্যুতকৈও অধিক ভয়ংকৰ হ'ব পাৰে। এই কাহিনীটো শেষলৈ শুনিব, কাৰণ শেষত আপোনালোকৰ হুঁচ উৰাই দিব। আৰৱ আৰু সমীৰ দুয়ো শৈশৱৰ পৰা একেলগে ডাঙৰ হৈছিল। আৰৱ অনাথ আছিল। সমীৰৰ দেউতাকে তাক পঢ়াইছিল, লিখাইছিল আৰু নিজৰ পুত্ৰৰ নিচিনা ভাবিছিল। কিন্তু যিটো কথা কোনেও কেতিয়াও নেদেখিলে সেয়া আছিল সমীৰৰ লুকাই ৰখা ভালপোৱা। হয়, ভালপোৱা, যি ভালপোৱাক সি বহু বছৰ ধৰি নিজৰ হৃদয়ত চেপি ৰাখিছিল। এদিনাখন, আৰে নোকোৱা কিয়? কি ছাৰপ্ৰাইজ আছে আৰু কিমান ছাছপেন্স বঢ়াই ৰাখিবি? আৰু খন্তে সময় ৰ, মই আহি আছো। আৰৱ এটি ধুনীয়া ছোৱালী সমীৰৰ সন্মুখলৈ লৈ আহিল। তাই ৰঙা শাৰীখনত বহুত বেছি ধুনীয়া লাগিছিল। সমীৰে সুধিলে, এইজনী কোন আৰৱ? সমীৰ, এয়া তোৰ বৌ, মোৰ পত্নী কাব্যা। সমীৰ, মই বিয়া পাতিলো। কি বিয়া? সমীৰ, মই বিয়া কৰালো। তই বিয়া পাতিলি আৰু মোক এবাৰো নকলি? খং নকৰিবি সমীৰ, সকলোবোৰ ইমান জল্দি জল্দি হৈ গ'ল, তোক ক'বলৈ সময় নাপালো। কিন্তু আৰৱ, তুমিচোন আমাক বিয়াৰ আয়োজন কৰিবলৈ সুবিধাই নিদিলা। খুৰা, আপোনাৰ আশীৰ্বাদেই আমাৰ দুয়োৰে বাবে বহুত ডাঙৰ উপহাৰ। মোক আৰু আপোনাৰ পৰা একো নালাগে। আপুনি সৰুৰ পৰাই মোক বহুত মৰমেৰে লিখালে, খোৱালে, এজন ভাল ব্যক্তি বনালে। আপোনালোকৰ বাবে আজি মই নিজকে অকলশৰীয়া অনুভৱ নকৰোঁ। সেইবাবে আজি এই ডাঙৰ দিনটো মই আপোনালোকৰ লগত চেলিব্ৰেট কৰিব বিচাৰোঁ। সমীৰ একো নকলে আৰু তাৰ পৰা গুচি গ'ল। সেই দেখিবলৈ পাই আৰৱ সমীৰৰ পিছে পিছে যাবলৈ ধৰিলে। সমীৰ, খং নকৰিবিচোন, ৰচোন, মোৰ কথাটিতো শুন। সমীৰ, ৰচোন। আৰৱ, তইতো জান, সমীৰৰ যেতিয়া খং উঠে সি কেতিয়াও কাৰো কথা নুশুনে। মই তাক ভালদৰে বুজাম, তই চিন্তা নকৰিবি। আৰৱ আৰু কাব্যা দুয়ো বেলকনিত থিয় হৈ কথা পাতি আছিল। তেনেতে আৰৱে ক'লে, কাব্যা, যোৱা, আমাৰ বেগসমূহ পেক কৰা। অলপ পিছত আমি শ্বিলঙলৈকে যাম। শ্বিলঙলৈ? কিন্তু কিয়? আৰে কাব্যা, শ্বিলঙলৈ আমি হানিমুনলৈ যাম। ঘণ্ট সময়ৰ পিছত দুয়ো শ্বিলঙলৈ ওলাই গ'ল। কিছু সময় পিছত সিহঁতৰ গাড়ী ফাৰ্ম হাউচ পালে। আৰে বা, এই ঘৰটোতো দেখিবলৈ ইমান ধুনীয়া। জানানে আৰৱ, মোৰ সৰুৰ পৰাই এনেকুৱা ঠাইলৈ আহিবলৈ বহুত মন আছিল। তুমি অনাৰ বাবে থেংক ইউ। অ'কে বাবা, থেংকছ ক'ব নালাগে। বহুত দেৰি হৈছে, ভাগৰ লাগিছে তোমাৰ। যোৱা, ফ্ৰেছ হৈ অহাগৈ। কাব্যা ফ্ৰেছ হ'বলৈ তাৰ পৰা গুচি গ'ল। কাব্যাই গৈ এখন আইনাৰ সন্মুখত থিয় হ'ল। তেনেতে কাব্যাই দেখিলে যে তাইৰ পিছফালে আৰু এগৰাকী মহিলা থিয় হৈ আছিল, যিগৰাকী দেখিবলৈ বহুত ভয়ানক আছিল। কাব্যাই চিঞৰিলে। পিছলৈ চোৱাত দেখিলে যে পিছপিনে কোনো নাছিল।
মেট্ৰ এটি শব্দ শুনিবলৈ পালে। এইটো কৰে নতুন কইনা বিচাৰে। কাব্যা একো বুজি নাপালে, তাৰ পৰা গুচি গৈ শুই থাকিলে। ৰাতি প্ৰায় 3 বজাত কাৰোবাৰ হাঁহিৰ শব্দত আৰৱ সাৰ পালে আৰু অলপ বেছি দেখিলে ফৰ্চত কাব্যা বহি আছিল আৰু কাব্যাই হাঁহি আছিল, কিন্তু সেই হাঁহি কাব্যাৰ নাছিল। কাব্যা, কি হৈছে তোমাৰ? কাব্যা, কিয় এনেদৰে হাঁহি আছা? এইটো হাঁহিটো তোমাৰ নহয়। কাব্যা, কি হৈছে? আৰৱ এইখন ঘৰত অহা প্ৰথম নতুন কইনা মই নহয়। প্ৰতি বছৰে ইয়ালৈ নতুন কইনা আহে। এনেদৰে কৈ কাব্যা তাৰ পৰা হল ৰুমলৈ গুচি গ'ল। কাব্যাৰ পিছে পিছে আৰৱ গৈ হল পালে। আৰৱে তাত যি দেখিলে সেই দেখি আৰৱ আচৰিত হৈ গ'ল। আৰৱৰ সন্মুখত যিগৰাকী মহিলা থিয় হৈ আছিল সেয়া কাব্যা নাছিল। কাব্যাৰ শৰীৰত আন কোনোবা আছিল। কাব্যা দেখিবলৈ বহুত ভয়ানক আছিল। তাইৰ ভৰিখন নিজে নিজে মূৰ খাই গ'ল আৰু কাব্যাই অতি বেগেৰে আৰৱৰ ওপৰত আক্ৰমণ কৰিলে। আৰৱৰ মনত পৰিল যে ফাৰ্ম হাউচলৈ অহা আইডিয়াটো সমীৰৰ আছিল। আৰৱ সমীৰলৈ ফোন কৰিছিল। ফোন ৰিচিভ কৰা ব্যক্তি বেলেগ আছিল, সমীৰৰ দেউতাক। দেউতাকে ক'লে, এতিয়া বহুত দেৰি হৈ গৈছে বাবা। তই সমীৰৰ লগত বহুত বেয়া কৰিলি। সমীৰে তোক বহুত ভাল পাইছিল, তই তাৰ লগত প্ৰতাৰণা কৰিলি। ইয়াৰ পৰিমাণ তই ভুগিব লাগিব। সেই ঘৰটোৰ পৰা কোনেও জীৱিত ৰূপত আহিব নোৱাৰে তোৰ শেষৰ দিন। এইখিনি কৈ সমীৰৰ দেউতাক ফোন কাটি দিলে আৰু আৰৱে এতিয়া সমীৰৰ সকলোবোৰ খেল বুজি পালে। কাব্যা সমীৰক মাৰি পেলালে আৰু নিজেও আত্মহত্যা কৰিলে। ৰাতিপুৱা যেতিয়া পুলিচ আহিল তেতিয়া দেখিলে যে ফাৰ্ম হাউচত 3টা ডেড বডি পৰি আছিল, কাব্যা, আৰৱ আৰু সমীৰ। হয়, সমীৰ। কাৰণ যি ঘৰত ঈৰ্ষাই কাৰোবাক হত্যা কৰে তেতিয়াহ'লে শেষত সেই ব্যক্তিগৰাকীৰো মৃত্যু হয়।